বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। তো বন্ধুসকল আজি ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ গৈছোঁ খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' মই আপোনালোকক আজি দেখাবলৈ গৈছোঁ। চ' ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব, ক'তো স্কিপ নকৰিব। আৰু মই প্ৰথমতে ভিডিঅ'টো ষ্টাৰ্টিঙতে মই আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখাইছিলোঁ। চ' ভিডিঅ'ৰ নেকি যিটো বেকগ্ৰাউণ্ড বা যিটো ভিডিঅ'ৰ যিটো কালাৰ, ঠিক আছে, চ' সেইটো এডিট কৰিব ক'ত, যিহেতু আপোনালোকে যদি কাইন মাষ্টাৰত যদি আপোনালোকে এডিট কৰে চ' তাততো আপোনালোকৰ ইমান পাৰফেক্টলি নহয়, ঠিক আছে। চ' আপোনালোকে প্ৰফেশ্যনেলি এটা ভিডিঅ' এডিটিং, ঠিক আছে, য'ত নেকি আপোনাৰ কালাৰ গ্ৰেডিং কৰিব পাৰিব, কালাৰ চেঞ্জ কৰিব পাৰিব, বেকগ্ৰাউণ্ডৰ কালাৰ চেঞ্জ কৰিব পাৰিব, আৰু ফেচত যিজন থাকে বা যিবিলাক ইউটিউবাৰে বা যিজন মানুহে নেকি ফেচ স্ক্ৰীন ভিডিঅ' বনায়, তো তেখেতসকলে যদি ফেচটো ইমান ঠিক নহয় বা যদি ক'লা আহে বা কিবা আন্ধাৰমূৰীয়া হয়, তো সেইবিলাক আপোনালোকে গোটেইখিনি এডজাষ্ট কৰিব পাৰিব আৰু খুব ধুনীয়াকৈ আপোনালোকে এটা ভিডিঅ' এডিটিং কৰিব পাৰিব, খুব ধুনীয়াকৈ কালাৰিং ভিডিঅ' এডিট কৰিব পাৰিব, প্ৰফেশ্যনেল কালাৰিং বুলি কৰিব পৰা যাব, ঠিক আছে। আৰু সেইটো আপোনালোকে এটা ফ্ৰী ছফ্টৱেৰ আছে, সেইটোৰ যোগেদি আপোনালোকে এডিট কৰিব পাৰিব। তো এই ভিডিঅ'টোত মই গোটেইখিনি মই ষ্টেপ বাই ষ্টেপ দেখাই যাম, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, ক'তো সম্পূৰ্ণকৈ চাই যাওক। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পায় প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু কোনটো এপছত গৈ আপোনালোকে এডিট কৰিবলৈ গোটেইখিনি মই ষ্টেপ বাই ষ্টেপ দেখাই যাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, ঠিক আছে। ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব আৰু আপোনালোকৰ মতামত কিন্তু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো অলটো প্ৰেছ কৰি দিব, যেতিয়া নেকি এনেকুৱা মই ইনফৰ্মেশ্যন ভিডিঅ' দিওঁ চ' পোনপ্ৰথমে আপোনালোকে চাবলৈ পাব, ঠিক আছে। তেনে বন্ধুসকল আহকচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল আজি মই আপোনালোকক দেখাবলৈ গৈছোঁ ভিডিঅ'ৰ কালাৰ চেঞ্জিং কেনেকৈ কৰে বা কালাৰ এডিটিং কেনেকৈ কৰে, ঠিক আছে। চ' গোটেইখিনি মই আপোনালোকক দেখাই যাম। চ' মই এতিয়া মই আপোনালোকক এটা ভিডিঅ' এডিটিং কৰি দেখাম, ঠিক আছে। চ' মই ইয়াৰ অৰিজিনেল যিটো ভিডিঅ' মই এডিট কৰিম আৰু তাৰ সেইটো ভিডিঅ'টো যেতিয়া এডিট কৰাৰ পিছত কেনেকুৱা, আৰু এডিট কৰাৰ আগত যিটো নৰ্মেলি শ্বুট কৰা হয় বা নৰ্মেলি আপোনালোকে ৰেকৰ্ডিং কৰা হয় ভিডিঅ'টো, তো তেতিয়া কেনেকুৱা থাকে, তো সেইটো মই আপোনালোকক দেখাই লৈছোঁ। মোৰ অৰিজিনেল ভিডিঅ'টো মই আপোনালোকক দেখাই লৈছোঁ, ঠিক আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাই যাওক। চ' বন্ধুসকল এইটো চাওক, এইটো হৈছে মোৰ নৰ্মেলি ভিডিঅ', যিহেতু এইটো মই আপোনালোকে এডিট কৰি দেখাম, ঠিক আছে। এইটো যিটো নৰ্মেলি ভিডিঅ' আছে এইটো মই এডিট কৰি দেখাম। চাওক এইটো যেতিয়া একো এডিট কৰা নাইতো, নৰ্মেলি যেনেকৈ মই ৰেকৰ্ডিং কৰিছোঁ বা নৰ্মেলি শ্বুট কৰিছোঁ সেইটো মই আপোনালোকক দেখাই দিছোঁ, ঠিক আছে। তো এইটো এতিয়া মই আপোনালোকক গোটেইখিনি মই এডিট কৰি দেখাম আৰু ইয়াৰ ফেচবিলাক চাই লওক কেনেকুৱা কি হৈছে আৰু কালাৰটো কেনেকুৱা আহিছে। কাৰণ যিটো আপোনালোকে নৰ্মেলি এটা ভিডিঅ' এডিটিং কৰা হয় বা আপোনালোকৰ মোবাইল ফোনৰ কেমেৰা যদি ইমান ঠিক নহয় বা আপোনালোকৰ মোবাইলটো ইমান দামী নহয়, চ' আপোনাৰ কেমেৰা হয়তো ইমান ঠিক নহ'ব পাৰে, তো যেনেকুৱা নহ'লেও আপোনালোকে এইটো ঠিক কৰিব পাৰিব, ঠিক আছে। চ' সেইটো মই আপোনালোকে এতিয়া দেখাই গৈ থাকিম। তো এডিট কৰিবলৈ আপোনালোকে ক'ত যাব লাগিব, কোনটো ছফ্টৱেৰ আপোনালোকে ডাউনলোড কৰিব লাগিব, সেইটো মই আপোনালোকক ডিটেইলছত বুজাই ক'ম, ঠিক আছে। চ' ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাই যাওক। তাৰপিছত আপোনালোকে এতিয়া এডিট কৰিবলৈ যিটো এপ্লিকেশ্যন এডিট কৰিব সেইটো এপ্লিকেশ্যনৰ নাম হৈছে VSCO বোলে, ঠিক আছে। VSCO এই এপ্লিকেশ্যনটো এইটো চাওক, এইটো যিটো এপ্লিকেশ্যন আছে এইটো এপ্লিকেশ্যন আপোনালোকে এডিট কৰিব লাগিব, ঠিক আছে। চ' এই এপ্লিকেশ্যনটো আৰু এই এপ্লিকেশ্যনটো আপোনালোকে এডিট কৰিব লাগিব, আৰু এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকে গুগল ক্ৰমত নাইবা আপোনালোকে হেৰিত গৈ প্লে ষ্ট'ৰত গৈ পিনে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব, ঠিক আছে। আৰু ডাউনলোড কৰাৰ পিছত আপোনালোকে এইটো যেতিয়া অ'পেন কৰিব আপোনালোকে ইমেইল আইডি বা কিবা দি আপোনালোকে লগ ইন হৈ ল'ব পাৰিব। তাৰপিছত আপোনালোকে চাওক এইটো তেতিয়া আপোনালোকে এডিটিং কৰিব কেনেকৈ, ঠিক আছে। চ' এডিটিং কৰিবলৈ আপোনালোকৰ যোনটো প্লাছ আইকন আছে, চ' প্লাছ আইকনত আপোনালোকে ক্লিক কৰি দিব। প্লাছ আইকনত ক্লিক কৰি দিয়াৰ লগে আপোনালোকৰ যোনটো গেলেৰী আছে গেলেৰীত আহি যাব। তাৰপিছত আপোনালোকে চাওক ইয়াত ইমেজ আৰু ফটো ভিডিঅ'ছ, ঠিক আছে। চ' আপোনালোকে চিম্পল ভিডিঅ'ছটো আপোনালোকে চিলেক্ট কৰি ল'ব, আৰু ভিডিঅ'ছটো চিলেক্ট কৰি ল'লে আপোনালোকৰ যিমান ভিডিঅ'ছ থাকিব চ' ইয়াত আপোনালোকে শ্ব' কৰিব। তো মই এই ভিডিঅ'টো মই যিহেতু এডিটিং কৰিম, চ' এই ভিডিঅ'টো মই লৈ লৈছোঁ, ঠিক আছে। তো এই ভিডিঅ'টো মই অ'পেন কৰি লৈছোঁ। ইয়াৰ ভিডিঅ'টোত এবাৰ ক্লিক কৰিব, ক্লিক কৰাৰ পিছত ইয়াত য'ত লিখা আছে ইম্পৰ্ট 1 হৈ আছে, চ' আপোনালোকে যেটা ভিডিঅ' ল'ব সেইটো আপোনালোকে ইয়াত মই এটা ভিডিঅ' লৈছোঁ, তো এই ইম্পৰ্ট 1 বুলি য'ত লিখা আছে ইম্পৰ্টত আপোনালোকে ক্লিক কৰি দিব, ঠিক আছে। ইম্পৰ্টত ক্লিক কৰি দিয়াৰ পিছত ইম্পৰ্ট ছাকচেছফুল হৈ গ'ল আৰু ভিডিঅ'টো ইয়াত আহি গ'ল, ঠিক আছে। চ' ইয়াত আহি যোৱাৰ পিছত আপোনালোকে এইটো ভিডিঅ'টো আকৌ এবাৰ ক্লিক কৰিব, ক্লিক কৰি পিনে আপোনালোকৰ এইটো যিটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব, ঠিক আছে। চ' ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে কি হ'ব আপোনালোকৰ এইটো এতিয়া এডিটিঙৰ জেগাত আহি গ'ল, ঠিক আছে। তো ইয়াতো আপোনালোকৰ কিছুমান কালাৰ আছে, তো ইয়াতো আপোনালোকে এইবিলাক চাওক কালাৰ আছে, এইবিলাক আপোনালোকে ইয়াত লগাব পাৰিব, নাইবা আপোনালোকে ইয়াত য'ত লিখা আছে অল প্ৰচেছ ইয়াত য'ত লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে ইয়াত ক'তো টিপিব নালাগে, আপোনালোকে ডাইৰেক্টলি আপোনালোকে এই তলত কিছুমান অপশ্যন আছে ইয়াত আপোনালোকে ইয়াত য'ত এটা অপশ্যন আছে টুলছ বুলি, চ' টুলছ অপশ্যন আপোনালোকে ক্লিক কৰিব, ঠিক আছে। টুলছত আপোনালোকে ক্লিক কৰি দিয়ক, চাওক স্পীড, টেক্সট, ষ্ট্ৰীমছ, ভলিউম, অবজেক্টছ, তাৰপিছত এইখিনি গোটেইখিনি আপোনালোকে ইয়াত আছে, ঠিক আছে। আপোনালোকে ইয়াত এটা সম্পূৰ্ণ এটা টোটেলি এটা ভিডিঅ' গোটেইটো আপোনালোকে এডিট কৰিব বিচাৰিব, কিবা জইনিং কৰিব থাকিলে, কিবা কাটিং কৰিবলগীয়া থাকিলে চব কৰিব পাৰিব। তো মই আপোনালোকে সেইখিনি নেদেখাওঁ, আপোনালোকক অনলি আপোনালোকে দেখাম মই কালাৰটো গ্ৰেডিং কৰাটো, ঠিক আছে। কালাৰ চেঞ্জিং কৰাটো বা কালাৰটো
কেনেকৈ এডিট কৰিব লাগে ঠিক আছে একদম ফ্ৰী কেছতে ইয়াৰ কোনো আপোনালোকৰ ৱাটাৰমাৰ্ক নাথাকে কোনো আপোনাৰ তাত কিবা পইচা পে কৰিব নালাগে গোটেইখিনি ফ্ৰীলি হ'ব তো ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাওক তেতিয়া আপোনালোকে গোটেইখিনি এটা প্ৰফেশ্যনেল আপোনালোকে এটা ভিডিঅ' এডিটিং কৰিব পাৰিব আপোনালোকে যদি কভাৰ ছঙো বনাই নাইবা আপোনালোকে কিবা ৰিলছ বনাইছে আপোনাৰ যদি কেমেৰা ঠিক নহয় চ' এই ছফ্টৱেৰটো আপোনালোকে ইউজ কৰিলে আপোনালোকে ইয়াৰ পৰা ধুনীয়াকৈ ফটো বা ভিডিঅ' এডিটিং কৰিব পাৰিব ঠিক আছে তো চিম্পল আপোনালোকে যেতিয়া টুলছত ক্লিক কৰিব তাৰপৰা আপোনালোকে এইখিনি অপশ্যন আহিব তো আপোনাৰ এইখিনি অহাৰ পিছত আপোনালোকে ডাইৰেক্টলি আপোনালোকৰ ইয়াত আহি যাব ঠিক আছে এইটোত এনেকৈ আপোনালোকে যেতিয়া ৰাইট লেফ্ট চাইডলৈ ঠেলি দিব তো এইখিনি এনেকৈ গোটেইখিনি ইয়াত আহি যাব তো আপোনালোকে চিম্পল এইটোত ক্লিক কৰিব আগত এইটোত ঠিক আছে তো ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰিলে এইটো কি হয় যিটো পাৱাৰটো বহু আৰু কম ঠিক আছে তো এই আঁচডাল এইটো এই বগা চিনটো যদি মই এইপিনে টানো তেতিয়াহ'লে এইটো কালাৰটো বাঢ়িব হোৱাইট হ'ব আৰু যদি এইপিনে আন্ধাৰ হ'ব ঠিক আছে মই আপোনাক দেখাই দিছোঁ চাওক মই এইপিনে ঠেলি দিছোঁ এইটো আন্ধাৰ হৈছে আৰু যদি এইটো এইপিনে যিমান টানে সেইটো সিমান বগা হৈ যাব ঠিক আছে তো আপোনালোকে যিমানখিনি লাগে সিমানখিনি সেইটো মানে ভিডিঅ'টো চাই পেলাই আপোনালোকে অনুমানিক কিমান লাগে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব ঠিক আছে মই আপোনালোকে এটা চিম্পুলকৈ মই দেখাই এক্সাম্পল হিচাপে ভিডিঅ'ত দেখাই দিছোঁ মই ইয়াত লৈছোঁ +1.2 ঠিক আছে লাগিলে মই আৰু অলপ লৈ লৈছোঁ 1.5 মান লৈ লৈছোঁ ঠিক আছে 1.5 লৈ ল'লোঁ বেছি বগা কৰিব নালাগে বেছি বগা কৰিলে ইমান ভাল নহ'ব +1.9 লৈছোঁ লোৱাৰ পিছত মই ইয়াত যোনটো ৰাইট অপশ্যন আছে ৰাইট অপশ্যনত মই ক্লিক কৰি দিলোঁ ঠিক আছে এইটো হৈ গ'ল তাৰপিছত এইটো যোনটো কণ্ট্ৰাষ্ট আছে ইয়াত এবাৰ ক্লিক কৰিব আকৌ ইয়াত ক্লিক কৰাৰ পিছত এইটো যদি মই এইফালে কৰোঁ তেতিয়াহ'লে চাওক কেনেকুৱা হৈ গৈছে আপোনালোকে নিজে এডজাষ্ট কৰি ল'ব পাৰিব নিজৰ মতে এডজাষ্ট কৰিব ঠিক আছে মই আপোনালোকে এইটো দেখাই গৈছে এক্সাম্পল হিচাপে আপোনালোকে এনেকৈ আপোনালোকে যদি মাইনাছ এইটো কৰে তেতিয়াহ'লে এইটো মই এইটো অলপ প্লাছত কৰি দিছোঁ মানটো যাতে জিলিকে ভালকৈ ঠিক আছে কৈছে মই +1.7 লৈ লৈছোঁ তাৰপিছত আকৌ ৰাইট কৰি দিছোঁ হৈ গ'ল তাৰপিছত আপোনালোকে আকৌ ডাইৰেক্টলি ইয়াত এইখিনি গোটেইখিনি আপোনালোকে এডিট কৰিব পাৰিব কিন্তু মই যোনখিনি মেইন যোনকেইটাৰ পৰা আপোনালোকৰ এটা এডিট কৰা হৈ যায় সেইটো মই দেখাই দিছোঁ ঠিক আছে তো ইয়াত মই যিটো ইয়াত লৈছোঁ তো হোৱাইট বেলেঞ্চ বুলি যিটো দিয়া আছে হোৱাইট বেলেঞ্চত এবাৰ ক্লিক কৰিব হোৱাইট বেলেঞ্চত ক্লিক কৰাৰ পিছত এটা কালাৰিং আহি আছে ঠিক আছে চ' ইয়াত যদি মই এইটো এইফালে টানো আপোনালোকৰ যিটো যেনেকুৱা কালাৰ লাগে তেনেকুৱা আপোনালোকে এডজাষ্ট কৰিব মই এইটো এইফালে যদি টানো ইয়াত যিটো কালাৰ আছে সেইটো গল্ডেন কালাৰ হৈ আহিছে বা য়েল্ল' কালাৰ হৈছে ঠিক আছে যদি মই এইপিনে হেৰি কৰোঁ তাৰপিছত ব্লু হৈ আহিছে তো মই চিম্পল ইমানো ব্লু নকৰোঁ মই ইমানটোত ৰাখিলোঁ ঠিক আছে ইমানটোত ৰাখিলোঁ মই -2.2 ৰাখিলোঁ তাৰপিছত এইটো তলৰ যোনটো আছে এইটো প্ৰিণ্ট এইটো মই অলপ এইফালে কৰিলোঁ ঠিক আছে সেইটো অলপ মই পিংক কৰি দিলোঁ +2.3 কৰি দিলোঁ ঠিক আছে এইটো চাওক এইটো কালাৰটো উঠি আহি আছে আপোনালোকে নিজে দেখিছে কালাৰটো কেনেকৈ অলপ চেঞ্জ হৈ আহি আছে তাৰপিছত আপোনালোকে ইয়াত আকৌ যোনটো ইয়াত ৰাইট অপশ্যন আছে ইয়াত ক্লিক কৰি দিব হৈ গ'ল তাৰপিছত ইয়াত লিখা আছে স্কিন টুইন বুলি য'ত লিখা আছে স্কিন টুইনত এবাৰ আপোনালোকে ক্লিক কৰিব স্কিন টুইনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাওক এইপিনে যদি কৰে এইটো অলপ বেলেগ এটা কালাৰ আহিব যদি এইপিনে এটা কৰে এইটো এটা কালাৰ আহিব ঠিক আছে তো আপোনালোকে মাইনাছত ৰাখে নে প্লাছত ৰাখে আপোনালোকে এইটো নিজে চাই লওক মই ইয়াত প্লাছত ৰাখি দিছোঁ আপোনাৰ মই প্লাছত ৰাখি দিছোঁ এইটো +2.0 ৰাখি দিছোঁ তাৰপিছত এইটো মই ৰাইট কৰি দিছোঁ ঠিক আছে আপোনালোকে চাই গৈ থাকক এতিয়া চাওক কালাৰটো অলপকৈ উঠি আহিছে তাৰপিছত আপোনাক ডাইৰেক্টলি এনেকৈ স্ক্ৰলটো এনেকৈ কৰি দিব ডাইৰেক্টলি ইয়াত য'ত লিখা আছে HSL বুলি য'ত লিখা আছে তো HSLত আপোনালোকে এবাৰ ক্লিক কৰিব আৰু ইয়াত আপোনালোকৰ গোটেইখিনি কালাৰ আছে ঠিক আছে তো আপোনালোকে এইখিনি কালাৰ দি আপোনালোকে এতিয়া কালাৰটো এডজাষ্ট কৰিব পাৰিব ঠিক আছে তো ইয়াত আপোনালোকৰ চাওক ইয়াত তিনিটা আছে এটা HSL তো ইয়াত আপোনালোকে গোটেইকেইটা এডজাষ্ট কৰিব লাগিব তো এডজাষ্ট কৰিবলৈ চাওক মই যদি এটা অলপ পিংক কৰিব বিচাৰোঁ সেইটো মই এনেকৈ দিলোঁ তাৰপিছত এইটো তলৰটো অলপ মই এনেকৈ দি দিছোঁ ঠিক আছে আপোনালোকে চাই গৈ থাকক কেনেকৈ কি লাগে তাৰ মাজৰটো আপোনালোকে এটা আপোনালোকৰ প্লাছত নিয়ে মানে ফটোটো যেনেকৈ এডজাষ্ট হয় যেনেকৈ ভাল লাগে যাতে কোনো মানে ইফেক্ট নহয় কোনো মানে বেয়া নহয় তেনেকৈ আপোনালোকে এডিট কৰিব ঠিক আছে মই এক্সাম্পল হিচাপে মই আপোনাক দেখাই গৈছোঁ তাৰপিছত আপোনালোকে এইটো হৈ গ'ল এইটো হোৱাৰ পিছত আপোনালোকে ৰাইট কৰিব নালাগে আপোনালোকে ডাইৰেক্ট আকৌ এইটো কালাৰ চেঞ্জ কৰিব ঠিক আছে এইটোত ক্লিক কৰিলোঁ এইটোত ক্লিক কৰা এইটো আপোনাৰ স্ক্ৰীনখন হোৱাইট কৰাব বিচাৰিব ঠিক আছে হোৱাইট কৰাব বিচাৰিলে তাৰপিছত এইটো আপোনাৰ প্লাছত লৈ দিব কিমান হয় তাৰপিছত এইটো আপোনাৰ প্লাছত লৈ দিব ঠিক আছে এইটো প্লাছত লৈ এইটো ইয়াত মাইনাছত দি দিব হৈ গৈছে যিহেতু স্ক্ৰীনটো অলপ ঠিক হৈ আহি আছে ঠিক আছে স্ক্ৰীনটো আপোনালোকে চাইছে যেহেতু মই এইটো কালাৰ মানে কি যিটো ভিডিঅ'টো লৈছিলোঁ মই এজেগাত ৰখি পিনে নহয় মই অলপ ঘূৰি ফুকি লৈছিলোঁ চব যিটো মানে নেচাৰেলি যিটো হেৰি হয় তো সেইটো অলপ মানে ধৰক ইফেক্টটো কৰিছে হা তো আপোনালোকে য'ত আপোনালোকে ৰখি পিনাই যদি ফটোটো কৰে ধুনীয়াকৈ তো ধুনীয়াকৈ হ'ব তাৰপিছত আপোনালোকে এইটো কালাৰ ল'ব এইটো ৰাইট কৰিব নহয় এইটো কালাৰ ল'ব লোৱাৰ পিছত এইটো আপোনালোকে যদি আপোনালোকে ড্ৰাগ কৰি দিয়ে চাওক এইটো যদি আপোনালোকে ড্ৰাগ কৰি দিয়ে প্লাছ এইটো +2.6 লৈছোঁ এটা আৰু এটা লৈছোঁ মই +6.0 লৈছোঁ তো এইটো মই অলপ দি দিছোঁ
এইটো চাওক এইটো উঠি আহি আছে ঠিক আছে তাৰপিছত আপোনালোকে এইটো যোনটো গ্ৰীণ আছে চ' গ্ৰীণটোত আপোনালোকে ল'ব তাৰপিছত গ্ৰীণটো আপোনালোকে চাওক কালাৰটো আপোনালোকে কোনটো কালাৰ আপোনালোকে দিব বিচাৰে যদি গ্ৰীণ কৰিব বিচাৰে একদম এইটো চাওক এইটো মই গ্ৰীণ লৈছোঁ এইটো বহাই দিছোঁ চাওক কালাৰটো উঠিছেনে কালাৰটো উঠিছে তাৰপিছত আপোনালোকে এইটো কৰাৰ পিছত আকৌ আপোনালোকে এইটো এবাৰ ল'ব ব্লুত গৈ পেলাই আপোনালোকে যদি গ্ৰীণ কৰিব বিচাৰে সৰি গ্ৰীণ কৰিব বিচাৰিলে গ্ৰীণ কৰিব পাৰে ব্লু কৰিব বিচাৰিলে ব্লু কৰিব পাৰিব ঠিক আছে এইটো চাওক এইটো যিহেতু মোৰ আপোনালোকে মোৰ হেয়াৰ কাট বা চুলিৰ যোনটো কালাৰ হয় সেইটো আপোনালোকে চাওক এইটো চাওক মই এইটো এনেকৈ দিওঁ এইটো কালাৰটো চেঞ্জ হৈ যাব ঠিক আছে এইটো মই এনেকৈ কৰি দিছোঁ তাৰপিছত এইটো এটা আছে চাওক এইটোত এবাৰ ক্লিক কৰিলোঁ এইটো যদি মই পিংক কৰিব বিচাৰিছোঁ পিংক কৰিব পাৰিম এইটো চাওক এইটো হৈছে এনেকৈ চাওক এইটো কালাৰটো চেঞ্জ হৈছেনে চাওক আপোনাৰ এইখিনি পাতৰ কালাৰটো এইখিনি চাওক এজেগা ধুনীয়াকৈ যদি আপোনাক লাইটিংটো ধুনীয়াকৈ ফ'কাছ কৰি পিনে বহে চাওক ধুনীয়াকৈ এখন ফটো হ'ব এইটো চাওক এইখিনি হোৱাৰ পিছত আপোনালোকে ৰাইট কৰিব তাৰ ভিতৰত যদি আপোনাক কিবা যদি এডজাষ্ট কৰিব বিচাৰে চ' এডজাষ্ট কৰিব পাৰিব এডজাষ্ট কৰিবলৈ আপোনালোকে চিম্পল ইয়াত আপোনালোকে আছে সেইটো আপোনালোকে এডজাষ্ট কৰি ল'ব পাৰিব এইটো এডজাষ্ট কৰিব পাৰিব তাৰপিছত ধৰক লাইটটো অলপ যদি দিব বিচাৰে চ' লাইটটো অলপ বঢ়াই দিব পাৰিব এইটো চাওক বঢ়াই দিলোঁ এইটো চাওক আপোনালোকে নিজে দেখিছে ফটোটো কেনেকুৱা কালাৰটো উঠি আহিছে আৰু মোৰ কিছুমান আপোনালোকে মই ৰিচেণ্টলি যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেইটো ভিডিঅ'টো মই ঘৰৰ পৰা বাহিৰত শ্বুট কৰিছিলোঁ আৰু কেমেৰাটো মই থৈ লৈছিলোঁ এনেকৈ লৈ পিনে মানে কেমেৰাটো ইমান বেছি হিলোৱালৈ কৰিলে মানে ধৰক ইমান কালাৰটো ধুনীয়া হয় মানুহটো ডাইৰেক্ট ধৰক চিধা হৈ থাকিব লাগিব আৰু কেমেৰাটো মানে এক জেগাত ষ্টেণ্ড হৈ থাকিব লাগে তেতিয়া ফটো যিটো এডিটিং কৰাটো ভিডিঅ' এডিটিংটো ধুনীয়াকৈ উঠি আহে ঠিক আছে এইটো চাওক আপোনালোকে এইটো ৰিজাল্টটো পাইছে তাৰপিছত ৰাইট কৰি দিলোঁ হৈ গ'ল তাৰপিছত আপোনালোকে চাওক নেক্সট যোনটো অপশ্যন আছে নেক্সটত ক্লিক কৰি দিলোঁ নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাওক লিখা আছে ছেভ এটা আছে ইয়াত পোষ্ট কৰিব পাৰে ইয়াত আমি পোষ্ট নকৰোঁ আমি যেতিয়া ভিডিঅ'টো ছেভ কৰিম তো ছেভ কৰিব বিচাৰিলে আপোনালোকে য'ত ছেভ অপশ্যন আছে ছেভত আপোনালোকে ক্লিক কৰিব ঠিক আছে ছেভত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ হয়তো এনেকুৱা এবাৰ আহিব আপোনালোকে এবাৰ ইয়াত টেপ কৰি দিব এনেকৈ তাৰপিছত আকৌ এবাৰ আপোনালোকে ছেভত ক্লিক কৰি দিব ঠিক আছে ছেভত ক্লিক কৰি দিব এইটো এক্সপৰ্ট হ'ব ল'ব ঠিক আছে এইটো চাওক এইটো এক্সপৰ্ট হ'ব মই যিটো এক্সপৰ্ট কৰিছিলোঁ এইটো এক্সপৰ্ট হৈ গ'ল ছেভ হৈ গ'ল সেইটো ফটোটো এতিয়া ভিডিঅ'টো এতিয়া সেই ভিডিঅ'টো মই এতিয়া আপোনাক গেলেৰীত গৈ পিনে মই আপোনাক দেখাই দিছোঁ ঠিক আছে চ' মই আপোনাক দেখাই দিছোঁ চাই গৈ থাকক চাওক এইটো ভিডিঅ' মই এতিয়া এক্সপৰ্ট কৰিছিলোঁ আৰু এইটো হৈছে আপোনাৰ অৰিজিনেল ভিডিঅ'টো আৰু এইটো হৈছে এতিয়া মই এডিট কৰাটো ঠিক আছে চ' এডিট কৰাটো মই এবাৰ আপোনালোকক ক্লিক কৰি মই আপোনাক দেখাই দিছোঁ এইটো চাওক এইটো দেখিলে আৰু অৰিজিনেলটো আপোনালোকে দেখিলে ঠিক আছে তো এনেকৈ আপোনালোকে ধুনীয়াকৈ এটা কালাৰ গ্ৰেডিং আপোনালোকে বা ধুনীয়াকৈ কালাৰ চেঞ্জিং কৰিব পাৰিব যিকোনো এটা ভিডিঅ' ঠিক আছে তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু এই এপছটোৰ নাম কি আছিলে মই আপোনাক সেইটো দেখাই দিলোঁ কৈ দিলোঁ আপোনালোকে এপছটো ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিব আৰু গোটেইখিনি ফ্ৰী হয় আপোনালোকে তাৰ পৰা ডাউনলোড কৰি আপোনালোকে তাত ভিডিঅ' এডিটিং কৰিব পাৰিব ঠিক আছে তো বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো বা অলটো প্ৰেছ কৰি দিব যেতিয়া নেকি এনেকুৱা মই ইনফৰমেশ্যন ভিডিঅ' দিম চ' পোনপ্ৰথমে আপোনালোকে চাবলৈ পাব লগতে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এই ছফ্টৱেৰত যদি আপোনালোকে ভিডিঅ' এডিটিং কৰোঁতে বা এপছ যদি ভিডিঅ' এডিটিং কৰি কিবা অসুবিধা হয় চ' মোক প্লিজ কমেণ্ট কৰি জনাব লগতে ভিডিঅ'টো প্লিজ এটা লাইক কৰি জনাবলৈ নাপাহৰিব ঠিক আছে তেনে বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল পুনৰ নতুন ভিডিঅ' সৈতে মই আপোনালোকক কওঁ আজিলৈ মানে বাই